প্ৰথমতে মই 1947 চনত 15 আগষ্টত ভাৰত স্বাধীন হোৱাৰ আগত যিসকলে আমাৰ মা ভাৰতীৰ স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰি নিজৰ প্ৰাণ আহুতি দিছিলে সেইসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ। লগতে অহিংসাৰ এটা নীতিৰে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে 200 বছৰীয়া ব্ৰিটিছ শাসনটো উফৰাই পেলাই এটা সৰ্বভৌম দেশ হিচাপে আমি পুনৰ আনিবলৈ সক্ষম হৈছিলোঁ। মই জাতিৰ পিতা মহাত্মা গান্ধীক মোৰ তৰফৰ পৰা মই সেৱা আগবঢ়াইছোঁ। আজিৰ এই শুভ দিনত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী, ভাৰতৰ সকলো নেতৃবৃন্দ, লগতে আমাৰ অসমৰ মহামহিম ৰাজ্যপাল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিটিআৰ অঞ্চলৰ যিমানখিনি শ্বহীদ আছে সকলো নেতৃবৃন্দলৈ মই আজি স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। ভাৰতৰ সকলো নাগৰিক, অসমৰ আৰু বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মীয় লোকলৈ মই আজি স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমি খুব আনন্দিত হৈছোঁ যে ভাৰতৰ স্বাধীনতা ৭৮ বছৰত ভৰি দিলে আৰু এই দীঘলীয়া সময়ত আমাৰ নেতৃত্বই ভাৰতবৰ্ষখন আজি বিশ্বৰ ভিতৰত এটা বিকশিত দেশ গঢ়াৰ কাৰণে আগবাঢ়ি আছে। আৰু এনেকুৱা সময়ত আমাৰ এজন মষ্ট ডাইনেমিক আৰু এজন ভিজনাৰী নেতা হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লয় আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন এটা বিকশিত দেশ গঢ়াৰ কাৰণে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে যিখিনি মিছন ভিজন আজাদীৰ অমৃতকালত লোৱা হৈছে, এইটো আমি সকলোৱে ইয়াত জড়িত হৈছোঁ। আমি সকলো আনন্দিত হৈছোঁ। আমি সকলো বিচাৰোঁ ভাৰতবৰ্ষখন আৰ্থিক দিশত, শিক্ষাৰ দিশত, সামৰিক দিশত, সকলো দিশতে বিশ্বৰ আগশাৰীৰ হ'ব লাগে। আৰু ইয়াৰ কাৰণে আমাৰ দেশৰ নেতাসকলে যি মিছন আৰু ভিজন আনিছে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। বিটিআৰ অঞ্চলত স্বাধীনতাৰ বহুত সময় আমি এটা অস্থিৰতাৰ মাজেৰে আহিছোঁ, কিন্তু লাহে লাহে আহি আজি বিটিআৰ অঞ্চলতো শান্তি আহিছে। আৰু শান্তি ঘূৰাই অহাৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ নেতৃত্ব, অসমৰ নেতৃত্ব আৰু বিটিআৰ অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা লৈ পেলাই আমাৰ চৰকাৰখনে আমি কাম কৰি আছোঁ। আৰু আমি বিচাৰিছোঁ যে বিটিআৰ অঞ্চলত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিকশিত ভাৰতত যাতে আমিও সজত সজ মিলে আগবাঢ়ি যাব পাৰোঁ। ইয়াৰ কাৰণে আজি স্বাধীনতা দিৱসত বিটিআৰ অঞ্চলৰ সকলো ৰাইজৰ লগতে ময়ো সংকল্পবদ্ধ হৈছোঁ। আমাৰ তিৰংগাৰ ওচৰত আহি, আমাৰ জাতীয় পতাকাৰ ওচৰত আহি আমি সকলো আজি পুনৰ সংকল্প লৈছোঁ যে বিকশিত ভাৰত গঢ়াৰ কাৰণে, শান্তিৰ ভাৰত গঢ়াৰ কাৰণে, নিৰাপত্তাৰ ভাৰত গঢ়াৰ কাৰণে আৰু বিটিআৰ অঞ্চলতো শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয় অটুট ৰাখি সকলো দিশত আগুৱাই যোৱাৰ কাৰণে আমি সকলো আজি সংকল্পিত হৈছোঁ।